ঢিং সমষ্টিৰ বেচামাৰী আৰু মৈৰাথছ পঞ্চায়তৰ ৰাইজে ১৫০ দিন ধৰি জীয়াতু ভুগি থকা এটা জৰাজীৰ্ণ ৰাস্তা মেৰামতিৰ বাবে আগুৱাই আহিল অঞ্চলটোৰ জনপ্ৰিয় নেতা ৰাইহানুদ্দিন চৌধুৰীৰ লগতে ঢিং সমষ্টিৰ কেইবাজনো নেতা। আগন্তুক বিধানসভা নিৰ্বাচনত ঢিং সমষ্টিৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰাইহানুদ্দিন চৌধুৰীয়ে পূৰ্বেও নিজ হাতৰ ধনেৰে মেৰামতি কৰিছিল এই পথটো আৰু এই বছৰৰো কেইবাটাও ইটাৰ গাড়ী দি ৰাস্তাৰ মেৰামতিৰ কামত সহায় কৰিছে। ৰাইহানুদ্দিন চৌধুৰীয়ে নিজৰ আৰ্থিক সাহায্যৰে এই ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ কৰাত ৰাইজৰ বিপুল সঁহাৰি পোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এই ৰাস্তাটো শোচনীয় অৱস্থাত থকাত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলকে ধৰি ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছিল। ৰাইহানুদ্দিন চৌধুৰী আৰু কেইবাজনো নেতাৰ সহায়ত ৰাস্তাটো মেৰামতি হোৱাত ৰাইজে চৌধুৰীক প্ৰশংসা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পটৌৰা লাইভ। সব আজি আমার বেচামারি যেটো আমার রাস্তা আমার যেটো আমার বেচামারির পর মহিরাদস মানে হেরি হয়েছে এই রাস্তাটো আমার মানে যার জন্য অবস্থা আমার এই রাস্তাটোত আমার স্কুলের লড়া ছোৱালীবিলাক লৈ যোৱা আহা বহুত অসুবিধা হৈ আছে। আমার বহুত অসুবিধার কারণে আমার সরকারে ইয়াত আমার কোনো চকু দৃষ্টি দিয়া নাই, যদিও দিয়া নাই তথাপিও আমার ভাবি প্ৰাৰ্থীসকলক আমার স্কুলের বেচামারি জাতীয় বিদ্যালয়ের আর বহুত স্কুলের পর আমি চান্দা বৰঙণি কৰি আমি রাইজর আমি মনোয়ার হোসেন ফাৰুকীৰ পৰা আমি কিবা এটা লৈছোঁ, চান্দা বৰঙণি লৈছোঁ আৰু আমাৰ ৰেহান চৌধুৰীৰ পৰাও দিছে। গতিকে দুয়ো এই আমাৰ ৰাইজে স্কুলৰ সবেই মিলাই আমি এই ৰাস্তাটো লৈ আমি ৰাস্তাত অলপ মানে মাল পেলাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ ৰাইজে আমাৰ ইয়াত আহিছে, আমাৰ স্কুলীয়া ল'ৰাবিলাকৰ আমাৰ অসুবিধা হৈছে। আমাৰ যেটো ফলত নাকি আজি চাওক 15 বছৰ ধৰি আমি কষ্ট ভোগ কৰি আছোঁ এইটো ৰাস্তাত, 15 বছৰ ধৰি আমি ৰাস্তাত কষ্ট ভোগ কৰি আছোঁ। আজি 15 বছৰৰ ভিতৰত এয়া UDFৰ MLA আমিনুল ইসলাম সাহেব আজি এই রাস্তাটোত চকু দৃষ্টি দিয়া নাই, কারণ যার ফলে নাকি আমার এই রাস্তাটোর আমার পানী লাগি গৈছে, পানী হৈ যায়, যোৱা আহা অসুবিধা, ল'ৰা ছোৱালীক লৈ স্কুলত যাব নোৱাৰোঁ, স্কুলত দিব নোৱাৰোঁ। গতিকে আমাৰ সেই দুখৰ বেদনাবিলাক আজিলৈকে কোনো চৰকাৰ আমাৰ হেৰি দিয়া নাই, চকু দৃষ্টি দিয়া নাই। গতিকে আমি বহুত চেষ্টাৰ যোগে আমি চেষ্টা কৰি আমি মনোৱাৰ ফাৰুকীৰ পৰা আমি ৰেহান চৌধুৰীৰ পৰা আমি স্কুলৰ পৰা লৈ মানে সেইবিলাক পইচা পাতি লৈ আমি ৰাস্তাৰ কাম কাজ কৰি আছোঁ। আমি ৰাইজে কাম কাজ কৰি আছোঁ। অঞ্চলৰ পৰা মানে ৰৌমাৰী হৈ মৰিয়াদছলৈ যোৱা 2 কিলোমিটাৰ দৈৰ্ঘ্য যিটো পথ দীৰ্ঘদিন ধৰি মানে হেৰি জৰাজীৰ্ণ হৈ আছে, যাব ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। আপুনি এজন স্থানীয় ব্যক্তি হিচাপে কি ক'ব? মইতো স্থানীয় ব্যক্তি হিচাপে এই কথাটো ভালকৈ জানো। এই ৰাস্তাটো অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ ৰাস্তা হয়, কিন্তু মেৰামতি নোহোৱাৰ কাৰণে ৰাস্তাটো মানে পানী জমা হৈ বছৰে বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে। এনেকুৱা এটা অৱস্থা হৈছেগৈ বেচামাৰী আমতলৰ পৰা মৰিয়াদছ, বালিজান আৰু আপোনাৰ ৰৌমাৰী, কটহগুৰি এইফালে এই বৃহত্তৰ অঞ্চলৰ মূল গাই পথে এইটো। আৰু এই ৰাস্তাটো জৰাজীৰ্ণ হোৱাৰ কাৰণে ইয়াতে আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ প্ৰায় সহস্ৰাধিক ল'ৰা ছোৱালীয়ে কাপোৰ দাঙি যাব লগা হৈছে, ক'ৰবাত পিছল খাই পৰি নিজৰ ইউনিফৰ্ম নষ্ট কৰিছে। চব্জি বেপাৰীৰ পৰা আৰম্ভ কৰি ই-ৰিক্সাৰ পৰা আৰম্ভ কৰি সৰু সুৰা যান বাহন যিবিলাক আছে সব অচল অৱস্থা হৈছে। তাৰমানে আমাৰ অৰ্থনৈতিক অৱস্থাটো এই ৰাস্তাটোৱে একদম কুংগা কৰি পেলাইছে। কিন্তু এই ৰাস্তাটো যদি কুংগা কৰি পেলাইছে, আমি অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক অনুৰোধ জনাম যে আমাৰ এই ৰাস্তাটো যাতে চৰকাৰৰ ফালৰ পৰা যেনেকৈ নহওক এই ৰাস্তাটো ধুনীয়াকৈ মেৰামতি কৰি দিয়ে, আমাৰ শৈক্ষিক জীৱনটো উজ্জ্বল কৰে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ফালে চায়। আৰু যিসকল শিক্ষিত নিবনুৱাসকলে সৰু সুৰা গাড়ী মটৰ চলাই আছে, বাইক ই ৰিক্সাই হওক বা টমটমেই হওক, যি গাড়ী চলাইছে, তেওঁলোক যে অচল অৱস্থাত পৰিছে, তেওঁলোক বহুত লছৰ সন্মুখীন হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম ৰাস্তাটো যিমান সোনকালে পাৰে মেৰামতি কৰি আমাৰ ৰাইজৰ এই অসুবিধাখিনি দূৰীকৰণ কৰে। আমি জানামতে এই যোৱাবাৰো আপোনাৰ এনেকুৱা অৱস্থা হৈছিল। আমাৰ ৰৌমাৰী গাঁৱৰেই এজন জনদৰদী নেতা, আমাৰ সমাজ সেৱক হিচাপে চবৰ লগতে চলাফুৰা এজন ব্যক্তি ৰাইহানুদ্দিন চৌধুৰীয়ে যোৱাবাৰো আমাক অলপ মেৰামতি কৰি দিছিল, কিন্তু সেইখিনি এইবাৰ বৰষুণত দুই পেলাই গৈ আৰু এতিয়া খাল আৰু বেছি হৈ গৈছে। গতিকে এইবুলিও তেখেতক আমি জনাইছিলোঁ, তেখেতে অৱগত হৈ 2-3 গাড়ীমান ইটা দিছে আৰু আমাৰ ৰাস্তাটো যাতে আমি চলিব পাৰোঁ বা আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পাৰে তেনেকুৱা আৰু কেইগাড়ীমান ইটা চিটা দি আমাৰ ৰাস্তাটো ধুনীয়াকৈ মেৰামতি কৰি দিম বুলি আমাক আশ্বাস কৰিছে। আমি আশ্বস্ত হৈছোঁ তেখেতে আমাৰ এইখিনি কাম সম্পূৰ্ণ কৰিব। আৰু যিসকল আমাৰ পঞ্চায়ত লেভেলত বা ZPC লেভেলত আমাৰ বহুতো এই
জিলা পৰিষদ আছে বা এ পি মেম্বাৰসকল আছে যাতে ৰায়হান চৌধুৰীৰ লগত সহযোগ কৰি আমাৰ ৰাস্তাটো যাতে ধুনীয়াকৈ দিব পাৰে। অন্ততঃ আমি 4-5টা মাহ বা 7টা মাহ চলিব পাৰোঁ। আমি চৰকাৰক আবেদন কৰিছোঁ আৰু আবেদন কৰিম যাতে আমি ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়ে।